নমস্কাৰ সমূহ অসমবাসী এন ডেকা ইউটিউব চেনেলত স্বাগতম জনালোঁ আৰু আজি হৈছে আপোনাৰ মানে একদম 14 ফেব্ৰুৱাৰী আৰু আজি আপোনাৰ প্ৰেমৰ এটা দিন আৰু প্ৰেমৰ বিশেষকৈ আমি প্ৰেমক যি ৰেচপেক্ট কৰোঁ সন্মান কৰোঁ প্ৰেমৰ যি মহাশক্তি আমাৰ সকলোৰ মানে পৃথিৱীখনে প্ৰেম থাকিব লাগিব স্বয়ং ভগৱান শ্ৰীকৃষ্ণই প্ৰেম কৰিছিল কাৰণে আৰু আমাৰ প্ৰেমটো আমাৰ সদায় আমাৰ মনত থাকে এজনে আনজনৰ ভাল ভাৱ সকলোখিনি প্ৰেমে মানে বচাই ৰাখে আৰু বিশেষকৈ আৰু এটা ক'ব লাগিব আজি ব্লেক ডে কাৰণ কিয় ফ্ৰেণ্ডছ আজি আপোনাৰ যিটো ঘটনা ঘটিছিল সকলোৰে মনত আছে আপোনাৰ গতিকে এনে দুনাই এই ঘটনা নহওক আৰু আপোনাৰ 14 তাৰিখে যিহেতু ভিডিঅ'টো আৰম্ভণি কৰিছোঁ গতিকে এইখিনি কথা জনালোঁ তো আজি ভিডিঅ' কি হ'ব যাইছে আপোনালোকে থাৰ্মেল নাজানে গমে পাইছে এইটো সকলোৱে চাওক প্লিজ চেনেল ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কথা বেলেগত জীৱন কৰাৰ ফলতে ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ আৰু ফ্ৰেণ্ডছ বলকতে আজি অহাকালি হৈছে শিৱ পূজা আৰু সেইকাৰণে ফ্ৰেণ্ডছ আজি মেইন সম্পাদক নৱনিৰ্বাচিত সম্পাদক আৰু এতিয়া আমি শিৱ পূজা কালেকশ্যন কৰিছোঁ ন আৰু আমাৰ দুৰ্বল কমিটি নেকি আৰু এই লিষ্টখন দেখাই দিয়াচোন একবাৰ এই 41 দেখাই দিয়াচোন একবাৰ অঁ হয় ইয়াতে মানে আপোনাৰ ইয়াতে দেখা আছে 41 সংখ্যক মানে 41 সংখ্যক শিৱ পূজা উদযাপন আৰু প্ৰায় আপোনাৰ 9 বছৰ পাছত সোণালী জয়ন্তী আহি আছে অলৰেডি ৰূপালী জয়ন্তী আমি পাৰ কৰি গ'লোঁ আৰু এতিয়া কথাটো হৈছে আমাৰ দিনক দিনে মানে অনুষ্ঠানটো মানে উৎসাহ যাব লাগিছিল কিন্তু তল পৰি আছে কিন্তু এই বিশেষ কাৰণে এটাই কাৰণ আমাৰ সেই অঞ্চলত মানে আপোনাৰ শাক্ত ধৰ্মী মানুহ খুব কম আছে না আৰু যাৰ ফলত মানে আমাৰ যিহেতু মানুহবিলাকে কৰ্ম কম আছে কিবা কম আছে অলপ যিহেতু দুৰ্বল সেইকাৰণে মানে উঠাব পৰা নাই গতিকে যি কি নহওক ৰাইজৰ ছাপৰ্ট লাগিব আৰু মই বুলি কথা নকয় আমাৰ যিবিলাক ডেকা চলি উঠি অহা প্ৰজন্ম তেওঁলোকে এই কথাটো অলপ ভালকৈ চিন্তা কৰিব লাগিব না কি বুজো এইখিনিয়ে মেইন কথাটো আৰু আপোনাৰ মন্দিৰৰ কাৰণে চৰকাৰে কিবা সাহায্য দিছে না 3 লাখ টকা আহিছে 3 লাখ টকাৰ লগতে ৰাইজৰো সহায় লাগিব মানে আপোনালোকে ছাপৰ্ট দিলেহে তেতিয়া উঠি যাব চব বস্তু গতিকে একদম দেখাম ৰাতিৰ ভাগত আৰু আজি নাট আছে কি নাটক গামোচা মিনি থিয়েটাৰ ৰাতিৰ ভাগত কিছু দেখাম আৰু এতিয়া আমি ব্যস্ততা আছোঁ গতিকে একদম চাই থাকিব একদম শিৱ পূজাৰ শেষলৈকে একদম এই ভিডিঅ'টো গোটেই দেখাম চাই থাকিব ঠিক আছে যাওঁ যাওঁ এইফালে আমাৰ অনুষ্ঠান হৈ আছে এইফালে আমাৰ বেলবাৰীত মানে যিহেতু আপোনাৰ গামোচা যিখন থিয়েটাৰ আপোনালোকক কিছু ক্লিপ দেখালোৱে বাকী এটা গ্ৰীণ নম্বৰ আছে আমাৰ দাদা আছে তো দুই এষাৰ জনাব বিচাৰিছোঁ দাদা কেনেকুৱা নমস্কাৰ ভাল লাগিছে ইয়ালৈ আহি ইয়াৰ মানুহখিনি গোটেইখিনি নাটক প্ৰেমী মানুহ যিখিনি আছে শান্তিমতে নাটক চাই আছে ভাল লাগিছে আৰু আপোনালোকে যোগাযোগ কৰিব দাদা আপোনাৰ নামটো জনাব মোৰ নাম চাইদুল আহমেদ তো চাব দাদা লগ কৰিব কেতিয়াবা গ্ৰীণ নম্বৰ ঠিক আছে ধন্যবাদ আৰু আজি যিখন নাটকখনত কিছু ফানি দৃশ্য দেখাইছে দাদা আপোনাৰ নামটো জনাওকচোন নমস্কাৰ মোৰ নাম কৈছিল কুশল বৰ্মা আছে আৰু নাটক কৰি আৰু ভালে চলি আছে ভালে চলি আছে আৰু নাটকখনত মানে খুব মানে ফূৰ্তি হৈছে দাদাৰ নামটো জনাই দিয়ক মোৰ নাম জিতুমণি কলিতা ধুনীয়া অভিনয় কৰিছে আৰু ভাল লাগছে অলপ চেষ্টা আৰু ভাল লাগিল দেখছে আৰু দাদাই শিক্ষকতা কৰে লগতে আজি নাটকতো ব্যস্ত আছে দাদা কেনেকুৱা অনুভৱ ভাল অনুভৱ মই এইখন মঞ্চত প্ৰায় প্ৰফেচনেলি 12 বছৰমান হ'ল এনে এমেচাৰত মোৰ প্ৰায় 30 বছৰমানেই হ'ল কৰি আছোঁ গামোচাৰ লগত 5 বছৰ জড়িত আৰু এতিয়ালৈকে আমি ভালে চলি আছোঁ আৰু ইয়ালৈ আহিও খুব ভাল লাগিছে আপোনালোকৰ মাজত আহি পেলাই দৰ্শকৰ যথেষ্ট সাহৰি পাইছোঁ আৰু যিখিনি আমি যাত্ৰাপতি হিচাপে যিখিনি সা সুবিধা পাব লাগে যথেষ্ট উন্নতমানৰ সা সুবিধা আমাৰ ইয়াত দিছে তাৰ বাবে উৎসৱন কমিটিলৈ যথেষ্ট ধন্যবাদ দিব যিহেতু আমাৰ অসমৰ সংস্কৃতিৰ নাট বুলি এই বয়সতো এখেতে সুন্দৰকৈ কৰি আছে তো এনেকৈ আপোনালোকে আগবাঢ়ি আৰু ফ্ৰেণ্ডছ আজি হৈছে মহাশিৱৰাত্ৰি আৰু আপোনাৰ এতিয়া প্ৰায় 12টামান বাজিল আৰু কথাটো হ'ল যোৱাকালি বহুত ৰাতি হৈছে আৰু আপোনাক গমে বেছি নাটকৰ দৃশ্য দেখাইছোঁ চ' নাটক চাইছিলোঁ আৰু বাকী অনুষ্ঠানত লাগি আছিলোঁ তাৰ কাৰণে তেনেকুৱা হৈছে আৰু আজি যিহেতু মহাশিৱৰাত্ৰি মানে গতিকে হৰ হৰ মহাদেৱ সকলোৰে মনৰ আশা পূৰণ কৰক আৰু বিশেষকৈ মোৰ ৰুমৰ ভিতৰতে থাকে এটা মহাদেৱৰ ফটো আৰু আশীৰ্বাদ সদায় দি থাকে আৰু এতিয়া কথাটো হ'ল ৰাতিৰ ভাগত যিহেতু সকলো প্ৰগ্ৰেম আপোনালোকক দেখাম জাষ্ট মানে এতিয়া একদম জাষ্ট সেৱা কৰোঁ আৰু নতুন আমাৰ ধৰক মন্দিৰত প্ৰতি বছৰে মানে সাল সলনি কৰা হয় মহাদেৱ তো পুৰণাটোক মানে থৈ দিয়া হয় বাহিৰত আৰু আপোনাৰ ভিতৰত ৰখা হয় নতুন মহাদেৱ তো দেখাম আপোনালোকে চাই থাকিব আৰু এইফালে আমাৰ নতুন মহাদেৱ চ' আপোনালোকৰ মনৰ আশা বাঞ্ছা পূৰণ হওক এয়ে চাওক হৰ হৰ মহাদেৱ
জুলিৰ ভাগত মানে আপোনাৰ বেলপাত থাকিব আৰু অগণন ভক্ত আহিব সেৱা কৰিব ইয়াত আৰু দেখিছে আমাৰ মহাদেৱটো আৰু এটা বিশেষ কথা শুনিছোঁ চৰকাৰৰ পৰা কিছু সাহাৰ্য দিব আৰু বিশেষকৈ ৰাইজৰ পৰা সহায় সহযোগিতা মানে কামনা কৰিলোঁ আৰু আপোনালোকে নাহাহিব মানে আমাৰ মন্দিৰটো এনেকুৱা অৱস্থা দেখা পায় কামনা পূৰণ কৰোঁ মহাদেৱ আৰু এইফালে আমাৰ সকলোৰে জনপ্ৰিয় এজন আমাৰ ইয়াতে ভাগৱত পাঠক নিৰঞ্জন বৰুৱা আছে উপস্থিত এখেতৰ পৰা অলপমান মহাদেৱৰ শ্লোক এটা জানিবলৈ বিচাৰিম ওং শিৱায় নমঃ ওং শিৱায় নমঃ ওং শিৱায় নমঃ ওং ঐং হ্ৰীং শ্ৰীং শিৱায় নমঃ ওং ঐং হ্ৰীং শ্ৰীং শিৱায় নমঃ আচ্ছা ঠিক আছে মহাপ্ৰভু শিৱ চিন্তে হৰি বল হৰি বল হৰি বল আৰু হৰি বল হৰি বল এই ক্ষেত্রে হন্ত হারু ভকত উপস্থিত যত যত আৰু এইফালে এটি পুৰণ মহাদেৱ আমাৰ প্ৰতি বছৰে মানে বদলোৱা যায় আৰু যেতিয়া আমাৰ মানে আপোনালোকৰ সহায়ক চৰকাৰৰ সহায়ক যেতিয়া মন্দিৰটো সম্পূৰ্ণকৈ হ'ব যদি হয় তেতিয়া আমি সকলোৱে ক'ব লাগিব তেতিয়া কিন্তু আপোনাৰ এটা বিৰাট ডাঙৰ মানে মহাদেৱৰ প্ৰতিমূৰ্তি থাকিব সেইটোৱে মানে কামনা কৰিলোঁ যেতিয়া মানে মন্দিৰটো হ'ব তেতিয়াৰ পৰা মানে সাল সলনি নহয় আৰু এটাই থাকি যাব সেয়ে আৰু ফ্ৰেণ্ডছ একদম মানে আপোনাৰ ৰাতি হ'ল আৰু একদম আৰু মানে গা ধুলো আপোনাৰ দুইবাৰকে গা ধুলো আপোনাৰ আৰু যিহেতু ৰাতিপুৱাৰ পৰা লঘনে আছো আপোনাৰ আৰু এইফালে দেখিছেনে মোৰ ৰুমত মানে মহাদেৱৰ ফটো মানে দেখিছে আপোনালোকে হৰ হৰ মহাদেৱ আৰু মহাদেৱ হৈছে এনেকুৱা দেৱ মানে দেৱতকৈ সকলোতকৈ মানে ওপৰত মানে দেৱৰ দেৱ মহাদেৱ আৰু সমুদ্ৰ মন্থন যেতিয়া কৰিছিল সকলোতে মানে ভাল বস্তু অমৃতে পান কৰিছিল কিন্তু বিষ কোণত মানে পান কৰিছিলে মহাদেৱে গতিকে মহাদেৱে নকৰিলে সৃষ্টি আজি ধ্বংস হৈ গ'লে গতিকে হৰ হৰ মহাদেৱ সকলোৰে মনৰ বাঞ্ছা পূৰণ হওক আৰু সেইকাৰণে ফ্ৰেণ্ডছ এতিয়া মানে মেইন প্ৰগ্ৰেম আৰু ইফালে দেখিছে 108টা বেলপাত মানে ছিঙিলো আৰু এতিয়া মন্দিৰত দিব লাগিব আৰু বাকী প্ৰগ্ৰেম আপোনালোকক দেখাই থাকিম এতিয়া মানে ৰুমৰ ভিতৰতে আছো যাওঁ মানে বাহিৰত যে দেখাই আছো আপোনালোকক সকলো প্ৰগ্ৰেম চাই থাকিব যিহেতু ফ্ৰেণ্ডছ মহাশিৱৰাত্ৰি মানে আজি মহাদেৱৰ বিয়া মানে মহাদেৱ আৰু পাৰ্বতীৰ বিয়া আৰু সেইকাৰণে মহাশিৱৰাত্ৰি উদযাপন কৰা হয় চ' এনেকে আমাৰ হিন্দু পৌৰাণিক মানে আপোনাৰ গতিকে এই বিবাহ বিলাক যে হয় তো এনেকৈ সৃষ্টি হৈছিলে আপোনাৰ গতিকে চাই থাকিব ব্লগটো মজাকে লাইক কৰি দিব আৰু এয়া মানে আহি গ'ল মহাদেৱৰ ওচৰত সকলোৱে মানে আশীৰ্বাদ ল'বলৈ আৰু সকলোৱে এতিয়া পুষ্পাঞ্জলি মানে দিবলৈ আৰু আপোনালোকক দেখালোঁ দৃশ্য মানে সকলো আহিছে আৰু ফ্ৰেণ্ডছ মানে দেখাম আৰু লগতে ময়ো মানে দিম মানে আপোনালোকে চাই থাকিব রূপায় বিষ্ণবে শিব ঋতুনে অনাদি জগদীশায় নম হরি হরৎমনে নমস্তে গান নিরুপক্ষ নমস্তে আৰু এইফালে আমি মানে ধুনীয়াকৈ সেৱা কৰিলোঁ মহাদেৱৰ ওচৰত আৰু আপোনালোকৰ মনৰ বাঞ্ছা পূৰণ হওক এতিয়া কামনা কৰিলোঁ আৰু এইফালে চব দানে আৰু আপোনাৰ সকলোখিনি আহিছে বাকী বিজু সম্পাদকৰ আমাৰ নৱনিৰ্বাচিত সম্পাদক চ' পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা হ'ব ভাল কৰিম আৰু ভাল কৰিম আৰু আমাৰ 2 বছৰ কাৰ্যকাল এক্সপিৰিয়েঞ্চ হ'ব লাগিব অলপ এক্সপিৰিয়েঞ্চ হৈছে আৰু ইয়াত আৰু বহুত পাৰিম আৰু সেয়ে আৰু এতিয়া নেক্সট আমাৰ সিদ্ধপ্ৰসাদ ঠিক আছে এইফালে দেখালোঁ আপোনাৰ তোমালোকে কি ঘোটা খাইছে নেকি এখানে ঠিক আছে ঠিক আছে আৰু এইফালে আমি সকলোখিনি কৰিলোঁ লাষ্ট ফিনিচিং আপোনাৰ আছে আৰু এইফালে আজি মানে খিচাৰি বনাইছে গুণৰিদা বনাইছে আমাৰ ধনিদা বনাইছে চ' এইফালে আৰু এইভাগে দান কৰিছিলে আমাৰ সৰু তাকে তো বঢ়িয়া সকলোখিনি হ'ল এতিয়া মানুহ ভিতৰত আছে আমি জনাম বাৰু আৰু আমাৰ ফেচবুকত মানে খুবেই মানে জমনি ভিডিঅ' বনাই থাকে তো দীপভাই আমাৰ অনুষ্ঠানত আহি বিশেষ ভাল লাগিল প্ৰথমবাৰ আহি কেনেকুৱা লাগিল বহুত ভাল লাগিল এইবাৰ প্ৰথমবাৰ আহিছোঁ মই ইয়াত আমাৰ যিটো মন্দিৰটো মানে একচুৱেলি এনেকুৱা হৈ গ'ল 9 বছৰ পিছত সোণালী জয়ন্তী হ'ব আৰু বিশেষকৈ সহায় সহযোগিতা কৰিব আৰু নেকি ঠিক আছে আহিবা আৰু এতিয়া সিদ্ধপ্ৰসাদ আছে বঢ়িয়াকৈ খাবা এতিয়া মানুহ লাইন বসছে ঠিক আছে ৰ'ব মানে ইয়াত মানে এটা অদ্ভুত বস্তু খাইছে ইয়াত কি আপোনালোকে জানেনে ত' এয়া চাওক গাখীৰ পাই মাৰি দিছে কিন্তু কালি কি হৈ যায় মানে কোনেও নাজানে তিৰিবিলাকৰ কি অৱস্থা আহি যাব ছোৱালীবিলাকৰ কি অৱস্থা আহি যাব এইটো খোৱাৰ পিছত এতিয়া বাবাৰ প্ৰসাদ বুলি খাইছে কিন্তু দিগ বদলি আৰু প্ৰায় আপোনাৰ 10টামান বাজিল সকলোখিনি প্ৰগ্ৰেম হৈ গ'ল আৰু যিহেতু সকলো পিনে একে মানে শিৱ পূজাৰ অনুষ্ঠান গতিকে যোৱা নহ'ল আৰু বিশেষকৈ আমাৰ অনুষ্ঠানত লাগিলোঁ
আৰু এই যিহেতু আগৰ বছৰত দেখাই দিব আপোনাৰ ক'ত যাওঁ সেই শিৱ পূজাৰ, গতিকে ইয়াতে এইবাৰ সমাপ্ত কৰোঁ। নেক্সট ভিডিঅ' আহি আছে আপোনাৰ মানে বনাম আৰু আপোনালোকে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো একদম আৰম্ভণি সকলো হৈছে বহুত বেছি ধন্যবাদ। ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকন টিপন কৰিব। গতিকে ধন্যবাদ, টাটা, বাই বাই।